আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী একত্ৰিত হ'বই কিন্তু 1 ডিসেম্বৰৰ পৰা সমষ্টিয়ে ৰাইজৰ দলে নিজাববীয়াকৈ আৰম্ভ কৰিব এক নতুন ৰাজনৈতিক অভিযান ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী থকা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ৰাইজৰ দলে এই ঘোষণা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ এফালে আগন্তুক বিধানসভা নিৰ্বাচনত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক কন্দুৱাবলৈ সাজু হৈছে বুলিও ঘোষণা কৰিলে অখিল গগৈ আমি পুনৰবাৰ জনাইছো আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী একত্ৰিত হ'বই কিন্তু 1 ডিসেম্বৰৰ পৰা সমষ্টিয়ে ৰাইজৰ দলে নিজাববীয়াকৈ আৰম্ভ কৰিব এক নতুন ৰাজনৈতিক অভিযান ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী থকা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ৰাইজৰ দলে এই কথা ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ এফালে আগন্তুক বিধানসভা অধিৱেশনত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক কন্দুৱাবলৈ সাজু হৈছে বুলি ঘোষণা কৰে অখিল গগৈ মানে এলায়েন্স হোৱাটো 100% পৃথিৱীৰ কোনো এলায়েন্সৰ বিৰুদ্ধে কোৱা নাই কোনেও নকয় আৰু সকলোৱে জানে যে এলায়েন্সৰ জৰিয়তে আমি বিজেপিক পৰাভূত কৰিব পাৰিম আমি পৰাভূত কৰিম আৰু 1 তাৰিখৰ পৰা আমাৰ দলৰ যিটো আনুষ্ঠানিক প্ৰচাৰ আমি পোষ্টাৰ লগাবলৈ অনুমতি দিম এছপিৰেণ্ট কেণ্ডিডেটবিলাকক তো আমি প্ৰচাৰ অভিযানত যাম আমি আমাৰ কি কয় ভিডিঅ' অডিঅ' চব প্ৰচাৰবিলাক আৰম্ভ কৰিম মইতো কোনো প্ৰতিশ্ৰুতি ভংগও কৰা নাই বা কোনো প্ৰতিশ্ৰুতি মানে পৰা আঁতৰিও অহা নাই যি প্ৰতিশ্ৰুতি আছিলে যে আমি সকলো দলে একেলগতে নিৰ্বাচন খেলিম সেই কথা এতিয়াও আছে আগতেও আছিলে আৰু ভৱিষ্যতেও থাকিব 2026 চন আপোনালোকে যোনেই যি নকওক লাগিলে শ্ৰীমন্ত বিশ্ব শৰ্মাক আমি শাসনৰ পৰা আঁতৰাব লাগিব আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু মই সঁচাকৈ আপোনালোকে যিবিলাক কথা কৈ আছে কোনে কি কৈছে মই এতিয়ালৈকে শুনাই নাই কাৰণ আমাৰ মিটিং ইমান বেছি দলৰ মানে মিটিং পেণ্ডিং হৈ আছিলে মিটিংবিলাক পেণ্ডিং হৈ আছিলে নমস্কাৰ মই যেনে তেনে আহি পেণ্ডিং মিটিংবিলাক এতিয়া চালু কৰিছোঁ বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিয়া নাই অসম বিধানসভাত এনেকুৱা প্ৰতিবাদ কৰিম নহয় অসম বিধানসভাত এনেকুৱা প্ৰতিবাদ কৰিম নহয় যে জুবিন দাৰ প্ৰতি বিজেপি চৰকাৰে যিটো অন্যায় কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে কেলে ধৰা নাই পবিত্ৰ মাৰ্ঘেৰিটাহে মাতি নিছিলে জুবিন দাক কেলে ধৰা নাই কিয় এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু আপোনাৰ কি কয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত ছিংগাপুৰক তেওঁলোকক কিয় এতিয়ালৈকে হেৰিয়ালে অনা নাই লিষ্ট অফ অকাৰেঞ্চত যদি তদন্তই নকৰে তাৰপিছত যদি চাৰ্জশ্বিট দিয়ে সেই চাৰ্জশ্বিটখনত কিবা ভেলু থাকিব নেকি হিমন্ত বিশ্ব শৰ্মাক এবাৰ বিধানসভাত কন্দুৱাই দিয়ে